মীন পালনত ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগ ৰোধ আৰু জনস্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে হাজোত গুৰুত্বপূৰ্ণ সজাগতা সভা। অসাধু মীন পালকসকললৈ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ তীব্ৰ সকিয়নি। মীন পালনত ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগ ৰোধ কৰা আৰু জনস্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে আজি হাজোত এক গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হৈছে। হাজোৰ সুৰেন দাস স্বায়ত্তশাসিত মহাবিদ্যালয়ত অনুষ্ঠিত এই সভাত মূলতঃ বিজ্ঞানসন্মত আৰু পৰিৱেশ অনুকূল মীন পালন পদ্ধতি গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত মীন পালনত ব্যৱহৃত বিষাক্ত ৰাসায়নিক দ্ৰব্যই জনস্বাস্থ্য আৰু সামগ্ৰিক পৰিৱেশৰ ওপৰত পেলাব পৰা মাৰাত্মক প্ৰভাৱৰ বিষয়ে আলোকপাত কৰা হয়। জিলা মীন বিষয়া ডাক্তৰ সঞ্জয় শৰ্মাই এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে মাছ উৎপাদনত ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগ আৰু ইয়াৰ কুফলসমূহ দৃশ্যমান ৰূপত দাঙি ধৰে। সভাত উপস্থিত থাকি স্থানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে মৎস্য পালকসকলৰ উৎপাদন বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জনস্বাস্থ্যক লৈ হেতালি খেলা অসাধু মাছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মীন বিভাগৰ বিষয়া কৰ্মচাৰীসকলক দৃঢ় নিৰ্দেশ দিয়ে। উক্ত সচেতনতা অনুষ্ঠানত সুৰেন দাস স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হিৰণ্য কুমাৰ শৰ্মা, জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাৰ লগতে মীন বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী আৰু অঞ্চলৰ বহুসংখ্যক মীন পালক উপস্থিত থাকে। এই অনুষ্ঠানত হাজোৰ উদ্যমী মীন পালক নৱজ্যোতি দাস, বিমল মেধিকে ধৰি কেইবাগৰাকীও সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সমগ্ৰ অসমতে আচলতে মাছৰ উৎপাদনৰ ক্ষেত্ৰত কিছু অসাধু মীন পালকে লাগাতকৈ বেছি ইউৰিয়া আৰু ফৰ্মেলিন ব্যৱহাৰ কৰে, যিটো আচলতে মানুহৰ দেহৰ কাৰণে ক্ষতি। আজি হাজো শুৱালকুছি সমষ্টিৰ হাজোৰ মাছৰ আটাইতকৈ বেছি সোৱাদ হয় আৰু আটাইতকৈ বেছি উৎপাদন হয়। আজি হাজো শুৱালকুছি অঞ্চলৰ বিশেষকৈ হাজো অঞ্চলৰ যিসকল বেছিভাগ মীন পালকৰ কিছুমান লাভৰ বেছি আশাৰ কাৰণে ইউৰিয়াৰ লগতে ফৰ্মেলিনৰ নিচিনা কেমিকেল ব্যৱহাৰ কৰে, যাৰ কাৰণে কি মাছৰ কোনো সোৱাদ নোহোৱা হৈ গৈছে। আৰু তাৰ লগতে যিয়ে মাছটো বজাৰত বিক্ৰী কৰে, সেই মাছ বিক্ৰী কৰি যিসকলে ঘৰলৈ লৈ যায় বা মাছ খায়, সেইসকলে সেই মাছৰ পৰা যথেষ্ট ক্ষতি হয়। আৰু সেইকাৰণে আমি মীন বিভাগৰ লগত বিশেষভাৱে আজি কিছুদিন আগত আমি আলোচনা কৰিছিলোঁ যে মীন পালকসকলক আমি মাতি আনি ভাল ধৰণে বুজাব লাগিব আৰু যাতে এনেকুৱা ধৰণৰ ক্ষতিকাৰক কেমিকেল ব্যৱহাৰ নকৰে তাৰ প্ৰতি সকলোকে সজাগ কৰা, আৰু যদি কৰেও কোনোবাই ৱাৰ্ণিং দি বা তাৰ বিৰুদ্ধে যি আইনগত ব্যৱস্থা আছে আইনগত ব্যৱস্থা লোৱাৰ কাৰণে মই বিভাগীয় বিষয়ক বিশেষকৈ জিলা মীন উন্নয়ন বিষয়ক মই নিৰ্দেশ দিছিলোঁ। আৰু আজি হাজো সুৰেন দাস মহাবিদ্যালয়ত এই সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। ইয়াত মীন পালক লগতে সাধাৰণ ৰাইজ আন সমাজ সচেতন ব্যক্তিসকলে ইয়াত আছে। গতিকে সকলোৱে এটা কথা অনুভৱ কৰিছে যে এনেকুৱা ধৰণৰ মাছ, যিটো হাজোৰ ক্ষেত্ৰত এটা সুনাম আছিলে যে হাজোত হায়েষ্ট মাছ প্ৰডাক্ট হয় আৰু বেষ্ট কোৱালিটি হয় এজ পাৰ নাবাৰ্ড ৰেকৰ্ড, এইটো বহুত দিন আগৰ পৰাই এটা হাজোলৈ এটা সুনাম আছিল। এই হাজোৰ সুনামটো যাতে পুনৰাই আমি ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোকে অনুৰোধ জনোৱা আছে, আজি ৰাজহুৱাভাৱে জনোৱা আছে যে মাছ উৎপাদনৰ ক্ষেত্ৰত যাতে অধিক ইউৰিয়া ব্যৱহাৰ নকৰি বা ফৰ্মেলিনৰ নিচিনা কেমিকেল ব্যৱহাৰ নকৰি এটা সুস্থভাৱে যাতে মাছটো খালেও ক্ষতি নহয় মানুহৰ, সেই ধৰণে উৎপাদন কৰাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ কাৰণে অনুৰোধ জনোৱা হৈছে। বিশেষকৈ ইউৰিয়া 0.05 ব্যৱহাৰ কৰিলে বহুত বেছি ক্ষতি নহয়, কিন্তু তাতকৈ যেতিয়া বেছি উৎপাদনৰ লক্ষ্য ৰাখি লৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে যথেষ্ট মানৱ দেহতো ক্ষতি হয় আৰু মাছৰ দেহাৰ পৰা গৈ মানুহৰ দেহত পৰে, যাৰ কাৰণে নেকি এতিয়া কেঞ্চাৰৰ নিচিনা ৰোগ এতিয়া অসমৰ লগতে হাজো শুৱালকুছি অঞ্চলত ভয়ানকভাৱে দেখা দিছে। গতিকে ইয়াক প্ৰতিৰোধ কৰাটো অতি প্ৰয়োজন। গতিকে সময়োচিতভাৱে মীন বিভাগক মই কৈছোঁ যে যোনে এই ধৰণৰ অপকৰ্মবিলাক লিপ্ত হয়, বেয়া কামত লিপ্ত হয়, মীন পালক হ'লেও তাক শাস্তিমূলকভাৱে ব্যৱস্থা গ্ৰহণ কৰে।
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।